নমস্কাৰ হাই স্কুল ম্যাথ এণ্ড সায়েন্সলৈ স্বাগতম। এই ভিডিঅ'টোত নৱম মানৰ উচ্চ গণিতৰ ঘাতাংকৰ তৃতীয়টো খণ্ড আলোচনা কৰিম, য'ত অনুশীলনী 3.1ৰ 3, 4 আৰু 5 এই প্ৰশ্নকেইটাৰ সমাধান কৰিম। ইয়াত 1 নম্বৰৰ প্ৰশ্নটোত এই সংখ্যা দুটাৰ যোগফল উলিয়াবলৈ দিয়া আছে। এই যোগফলটো নিৰ্ণয় কৰিবৰ কাৰণে আমি সংখ্যা দুটা যোগ চিন দি লিখি লৈছোঁ। এতিয়া আমি জানো যে লগাৰিথম যেতিয়া যোগত থাকে তেতিয়া হলে আমি তাক পূৰণ ব্যৱহাৰ কৰি লিখিব পাৰো, এনে ধৰণৰ এই সূত্ৰটো ব্যৱহাৰ কৰি। এতিয়া এই সূত্ৰটো যেতিয়া আমি ইয়াত প্ৰয়োগ কৰিম, ইয়াত আছিলে log m base a, ইয়াত আছিলে log n base a। গতিকে এই দুটাত কি কৰো, m আৰু n ক পূৰণ কৰি দিও। ইয়াতো গতিকে √6 আৰু √2/3 পূৰণ কৰি দিব লাগিব। পূৰণ কৰি দিলে এনে ধৰণৰে হ'ব। এতিয়া 3 ৰে 6 গল দুবাৰ, গতিকে ইয়াত আমি পালো log √2 * 2 base 2। এতিয়া log 2 * 2 মানে 4 √4, গতিকে base 2 ইয়াত এনে ধৰণৰে আছে, আৰু √4 মানে আমি জানো 2, গতিকে শেষৰটো শাৰীত আমি লিখিলো log 2 base 2, যাৰ মান এই সূত্ৰটো ব্যৱহাৰ কৰি পাওঁ আমি 1। গতিকে সংখ্যা দুটাৰ যোগফল আমি পালো 1 বুলি। এতিয়া 3 নম্বৰ প্ৰশ্নটো চাওঁ। 3 নম্বৰ প্ৰশ্নটোত আছে যদি log 3 base 2 = p, তেন্তে এই দুটাৰ মান উলিয়াই ল'ব লাগে। আমি এই দুটাৰ মান নিৰ্ণয় কৰিবলৈ প্ৰথমতে এইটোকে চাওঁ কেনে ধৰণৰে কৰিব পাৰো। ধৰা হ'ল x = log 27 base 8। আমি কোনটো সূত্ৰ ব্যৱহাৰ কৰিম ইয়াত? x যেতিয়া আমি ধৰি লওঁ, আমি এই সূত্ৰটো ব্যৱহাৰ কৰিম। a to the power n = m হলে আমাৰ কি হয়, log a to the power m = n হয়। ইয়াত এই সূত্ৰটো উলুটাকৈ যাম। ইয়াত এটো এনে ধৰণৰে আছে, n = log a to the power m এনেকৈ আছে। আমি তাক উলুটাকৈ গলে কি হয়, a to the power n = m হয়। গতিকে ইয়াত আমি লিখিম যিটো ওপৰত আছে সেইটো কলৈ আহিব, কাষলৈ আহিব, আৰু যিটো কাষত আছিল সেইটো কলৈ যাব, ওপৰলৈ যাব। ওপৰত দি পেলাই লিখিলো। গতিকে 27 = a to the power x পালো, 8 to the power x, আৰু 27 টো আমি লিখিব পাৰো 3 to the power 3 বুলি। আকৌ 8 টো আমি লিখিব পাৰো 2 to the power 3 বুলি। গতিকে ইয়াত 2 to the power 3 লিখিলে আমাৰ এনেকুৱা হয়গে 2 to the power 3 ওপৰত হয় x, আমি এটোত কি পাওঁগে 2 to the power 3 * x। কোনটো ফৰ্মুলা ব্যৱহাৰ হৈছে আমি জেনাৰেল মেথছত পাই আহিছো, a to the power m whole to the power n। এই সূত্ৰটো কি হয়, a to the power m * n হয়। গতিকে ইয়াত 3 * x হ'ব, 2 to the power 3x হ'ব। এতিয়া 3 ৰ জাগাত আমি p লিখিব পাৰো। কেনেকৈ লিখিব পাৰো, ইয়াত চোৱাচোন আমাক দিয়া আছিল log 3 base 2 = p। তাত আমি পুনৰ সূত্ৰ ব্যৱহাৰ কৰি পেলাই ঘাতাংকৰ আমি কি পাম, p টো কলৈ যাব, ওপৰলৈ যাব যেতিয়া লগ উঠাই দিও, আৰু 3 টো যোনটো ওপৰত আছিল সেইটো কলৈ আহে, কাষলৈ আহে। কাষত থকাটো ওপৰলৈ যায়, ওপৰত থকাটো কাষলৈ আহে লগ উঠি গলে। গতিকে ইয়াত ঠিক তেনে ধৰণৰে 2 to the power p = 3 পালো। গতিকে ইয়াত 3 ৰ জাগাত আমি দ্বিতীয়টো শাৰীত 2 to the power p লিখিলো। 2 to the power p whole to the power 3 = 2 to the power 3x। এতিয়া p আৰু 3x পূৰণ হ'ব দ্বিতীয়টো শাৰীত। তো সাধাৰণ গণিতত থকা সূত্ৰটোৱে ব্যৱহাৰ হৈছে। গতিকে 2 to the power 3 * p, 3p, ইয়াত 2 to the power 3x। এতিয়া দুইটাৰে ভূমি একে, গতিকে আমি পাম 3p = 3x। গতিকে আমি কি পালো, 3p = 3x হলে দুইফালে 3 ৰে হৰণ কৰি দিলে p = x হয়নে। গতিকে log 27 base 8 = আমি পালো p। x মানে আমি কি ধৰিছিলো, এইটো ধৰা নাছিলো জানো, হয়নে। গতিকে আমি x ৰ জাগাত এটো লিখিলো মান, আৰু p ৰ জাগাত আমি মান ইয়াৰ পৰা এটো লিখি দিলো। গতিকে log 27 base 8 ৰ আমি মান নিৰ্ণয় কৰিব পাৰিলো। এতিয়া পিছৰ অংশটো চাওঁ। আমাৰ পিছৰ অংশটোত log 81 base 16 ৰ মান নিৰ্ণয় কৰিবলৈ দিছে। তাৰ কাৰণে আমি 81 টোক পাৱাৰত লিখিবলৈ চাম। আমি কি কৰিম, আমি ইয়াত 9 স্কোয়াৰ নিলিখো। 9 স্কোয়াৰ মানে 81 হয়। কিয় নিলিখো, 9 স্কোয়াৰ লিখিলে ইয়াত যদি 9 স্কোয়াৰ লিখিলো হয়,
তেতিয়াহ'লে কি হ'ব দুইটো আগলৈ আহিব হয়নে নহয় এইটো কোনটো সূত্ৰ ব্যৱহাৰ হ'ব এই সূত্ৰটো ব্যৱহাৰ হ'ব log m to the power p base a p টো কিলৈ গুচি আহে কাষলৈ গুচি আহে ইয়াত কি থাকি যায় log m base a থাকি যায় ইয়াত তেনেকৈ দুইটো আগলৈ গুচি আহিলে হয় আৰু কি থাকি গ'ল হয় ইয়াত 9 থাকি গ'ল হয় আকৌ কিন্তু 9 টো কি লিখিব পাৰো আমি 3 স্কয়াৰ লিখিব পাৰো গতিকে কেইবাটাও স্টেপ আমি কৰিব লাগে আমি সাধাৰণতে স্টেপ কমাবলৈ চাম যিহেতু সাধাৰণ গণিতৰ কৈ আমাৰ উচ্চ গণিতৰ প্ৰশ্ন কাকতখন অলপ দীঘল আহে গতিকে আমি সাধাৰণতে স্টেপ বিলাক কমাই কৰিবলৈ চাম আৰু সেই কাৰণে এটো 9 to the power 2 নি লিখি পেলাই 3 to the power 4 লিখিম তেতিয়া আমি কিন্তু এটা স্টেপ কমকৈ পাম ইয়াত 3 to the power 4 লিখিলে ইয়াত 4 টো গুচি আহিলে এই সূত্ৰটো অনুযায়ী আগলৈ আৰু log কি থাকিলে 3 বেস 16 টো আমি কি লিখিব পাৰো 2 to the power 4 লিখিব পাৰো গতিকে 2 to the power 4 লিখিলো এতিয়া 4 টো আগলৈ আহিল ওপৰত কি থাকিলে 1 হলে তো কি সূত্ৰ ব্যৱহাৰ কৰিলো এতিয়া ইয়াত আমি এই সূত্ৰটো ব্যৱহাৰ কৰিলো ইয়াত চোৱাচোন log m base a এটুক আমি উলুটাব পাৰো ভূমিটো ওপৰলৈ যাব ওপৰত থকাটো ভূমি লৈ আহিব কেনেকৈ আহে বেস মানে ভূমি 1/log a to a base m কৰিলে 1 বুলি লিখি এটো লিখিলে আমি উলুটাই লিখিব পাৰো ঠিক তেনে ধৰণৰে ইয়াটো যেতিয়া 1 এনেকৈ লিখিম আমাৰ যোনটো ভূমি আছিল হেতু 2 to the power 4 আছিল হেতু ওপৰলৈ গল আৰু যেটো ওপৰত আছিল হেতু কি হলৈ আহিল তললৈ আহিল এতিয়া এটো ওপৰলৈ যোৱাৰ লগে লগে কোনটো সূত্ৰ ব্যৱহাৰ হ'ব আমাৰ এই সূত্ৰটো ব্যৱহাৰ হ'ব p2 ওপৰত থাকুতে চোন কাখলৈ গুচি আহিছিল গতিকে 4 টো ইয়াত যেহেতু ওপৰত আছে এটো কাখলৈ গুচি আহিব গতিকে আমি লিখিলো 4 * 1 4 টো কাখলৈ আহিলে 4 log 2 base 3 এতিয়া 4 কেনসেল গল থাকিলে কিমান 1/log 2 base 3 এটুকে আকৌ পুনৰ উলুটাই পেলাই ভূমি উলুটাই লিখিব পাৰো এটো এই সূত্ৰটো পুনৰ ব্যৱহাৰ কৰিব পাৰো তেতিয়া হলে কি হ'ব log 3 base 2 হ'ব এটো এনেকৈ গৈছো 1/log 2 base 3 আছিল আমি হেতুকে উলুটাই পেলাই এই সূত্ৰটো পুনৰ ইয়ালৈ কৰি কেনেকৈ পাম log 3 base 2 log 3 base 2 মানে আমাক কি বুলি দিছিলে p বুলি দিছিলে এতিয়া 3 নম্বৰ প্ৰশ্নটো চাও 3 নম্বৰ প্ৰশ্নত দিয়া আছে যদি log 2 base 10 = a তেন্তে log 2 base 5 log 4 base 10 আৰু log 2 base 100 ৰ মান নিৰ্ণয় কৰা এতিয়া আমি প্ৰথমটো প্ৰশ্ন কেনে ধৰণৰ কৰিব পাৰো চাও হা log 2 base 10 = a বুলি দিছে গতিকে তাৰ পৰা আমি লিখিব পাৰো এবাৰ ভূমিটো খলাই লিখিবলৈ চাম এনেকৈ লিখাৰ কাৰণটো হৈছে কি 10 টো আমি 2 পূৰণ 5 লিখিব পাৰো কিন্তু 2 টুকটো আমি পুনৰ ভাঙি লিখিব নোৱাৰো বা এটো পাৱাৰটো নাই কাখলৈ আহিবলৈ গতিকে আমি তাক উলুটাই দিম উলুটাই দিলে আমি কেনেকৈ উলুটাও আমি কৈছিলো নহয় 1 লিখিলে আমি যোনটো ভূমি আছিল হেতু ওপৰলৈ যায় আৰু ওপৰত থকাটো তললৈ আহে গতিকে 1 লিখি পেলাই এটো উলুটাই লিখিলো 1/log 2 base 10 লিখি দিলো হয়নে সৰি 1/base 10 log 2 লিখি দিলো এতিয়া log 10 উলুটা হৈ আছে মই কোৱা ইয়াত কি লিখিলো 1/log 10 base 2 লিখি দিলো এটো log 2 base 10 আছিল উলুটাই লিখিলো 1 লিখি এতিয়া 10 টো আমি কি লিখিব পাৰো 10 টো আমি 2 * 5 বুলি লিখিব পাৰো 2 * 5 বুলি লিখিলো এতিয়া আমি এটা সূত্ৰ পাইছিলো নহয় ইতিমধ্যে যে এই সূত্ৰটো যেতিয়া যোগ হৈ থাকে হেতু কি লিখিব পাৰো পূৰণ লিখিব পাৰো বা পূৰণ হৈ থাকে হেতু আমি যোগত লিখি দিব পাৰো ভাঙি পেলাই গতিকে এই সূত্ৰটোকে আমি পুনৰ ইয়াত ব্যৱহাৰ কৰিম চোৱাচোন এটোত পূৰণ হৈ আছে গতিকে আমি এটো কি ভাঙি পেলাই কি হল লিখিব পাৰো যোগত লিখিব পাৰো যোগত লিখিলে কি হ'ব log 2 base 2 + log 5 base 2 এনে ধৰণৰে হ'ব নহয় জানো সূত্ৰটো প্ৰয়োগ কৰিলে সমান 1 হ'ব এফালে আকৌ log 2 base 2 মান কিমান হয় 1 হয় কাৰণ log a base 1 হয় ফৰ্মুলা আমাৰ সম্পূৰ্ণ ভালদৰে মনত থাকিব লাগিব কিন্তু জিভাৰ আগত মুখস্থ থাকিব লাগিব তেতিয়াহে আমি লগাৰিথমৰ অংকখিনি ভালদৰে কৰিব পাৰিম এতিয়া log 5 base 2 থাকিলে তো 1 হল ইয়াত থাকিলে log 5 base 2 এফালে থাকিলে a এতিয়া কি কৰিলো আমি এই a টোৰে এই গুটেইটোকে পূৰণ কৰি দিলো ব্ৰজপুৰণ বুলি কয় ইয়াৰ তলত আসলতে a এটা 1 এটা আছে 1 ৰে
a1 টোক পূৰণ হয় এফালে 1 বহিল আৰু a ৰে এই গোটেইটোকে পূৰণ হ'ব a ৰে প্ৰথমতে 1 ক পূৰণ কৰিলো a পালো a ৰে log 5 বেছ 2 ক পূৰণ কৰিলো a log 5 বেছ 2 পালো এতিয়া পিছৰ শাৰীটো চাও a1 a2 ইটো সাইডলৈ লৈ গলে হ'ব 1 - a এফালে থাকি log 5 বেছ 2 a log 5 বেছ 2 সমান আমি পালো 1 - a a টো এফালে নি ডিভাইড কৰিলে হয় log 5 বেছ 2 1 - a by a গতিকে আমি log 2 বেছ 5 ৰ মান পালো কি a by 1 - a এটোত আমি log 5 বেছ 2 ৰ মান উলিয়াইছিলো log 5 বেছ 2 টো উল্টা কৰি দিবলৈ হলে কি কৰিব লগা হ'ব এটো মনত পেলোৱা এই সূত্ৰটো আমি কেইবাবাৰো ইতিমধ্যে ব্যৱহাৰ কৰিলো 1 by log 2 বেছ 5 কৰিব লগা হয় 1 by কৰিব লগা হয় গতিকে এটো উলুটাই দিব লগা হয় হয়নে গতিকে ইয়াৰ মানটো কি হৈ যাব উলুটা হৈ যাব এনে ধৰণে আমি এটো অংকটো সমাধান কৰিব পাৰো এতিয়া বাকি কেইটাৰ মান উলিয়াবলৈ আমি এনে ধৰণৰে কৰিম log 4 বেছ 10 4 টো আমি কি লিখিব পাৰো 2 to the power 2 লিখিব পাৰো গতিকে 2 to the power 2 লিখিলো এতিয়া পাৱাৰত লিখাৰ লগে লগে এই দুইটো যোনটো পাৱাৰৰ 2 আছিল তো কলৈ আহিব কাখলৈ আহিব গতিকে log 2 বেছ 10 হ'ব আকৌ log 2 বেছ 10 মান আমাক দিয়া আছে তাৰ মান দিয়া আছে a বুলি গতিকে মান বহাই দিলে এটো হ'ব 2a পিছৰটোত চাও log 2 বেছ 100 আছে এতিয়া log 2 বেছ 100 টোক আমি কি লিখিব পাৰো বাৰু 10 স্কয়াৰ লিখিব পাৰো এটো কেতিয়া স্কয়াৰটো আমি ওপৰলৈ নিবলৈ বিচাৰিছো আমি কি কৰিব লাগিব ওপৰলৈ নিবলৈ হলে অৰ্থাৎ আমি ভূমিটো সলনি কৰিব লাগিব ভূমিটো ওপৰলৈ নিবলৈ হলে কি লিখিব লাগে 1 by বুলি লিখিব লাগে 1 by log 10 স্কয়াৰ বেছ 2 গতিকে ভূমিটো ওপৰলৈ গুচি গল 2 টো কি হ'ব এতিয়া 2 টো 1 by পাৱাৰটো কি কলৈ আহে কাখলৈ আহে সূত্ৰ অনুযায়ী গতিকে কাখলৈ আহিল 2 log বেছ 10 2 এতিয়া 1 by 2 log এটো 1 by হৈ আছিল হয়নে 1 by 2 into 1 by log 10 বেছ 2 এতিয়া log 10 বেছ 2 টো উল্টাই দিবৰ কাৰণে কি কৰিব লাগিব 1 by 2 উঠাই দিব লাগিব 1 by 2 into 1 by log 10 বেছ 2 টো আমি কি কৰিলো উল্টাই দিলো তেতিয়া হ'ব log 2 বেছ 10 হল এটোৰ মান আমি জানো a বুলি তাত মান বহাই দিলে কি হ'ব a by 2 পালো এনে ধৰণৰে আমি 3 নম্বৰৰ গুটেই কেইটা অংক সমাধান কৰিব পাৰো এতিয়া 4 নম্বৰটো অংক সত্যতা নিৰ্ণয় কৰা প্ৰমাণ কৰিব লাগে আসলতে এটো পৰীক্ষাত আহিছেও আগতে গতিকে অংকটো ভালদৰে চাবা log 1 by x বেছ a সমান দেখুৱাব লাগে log x 1 by a এনেকুৱা ধৰণৰ সত্যতা প্ৰমাণ কৰা বিলাক কেতিয়াবা আমি কিন্তু সূত্ৰ হিচাপেও প্ৰয়োগ কৰো গতিকে এটো তোমালোকে সূত্ৰ হিচাপেও মনত ৰাখি থবা ধৰা হল আমি ললো যে log 1 by x বেছ a y গতিকে আমি কোনটো সূত্ৰ ব্যৱহাৰ কৰিম ইয়াত log a to the power m is equal যদি n হয় তেতিয়া হলে কি হয় a to the power n is equal m এই সূত্ৰটো আমি ব্যৱহাৰ কৰিম যেটো ওপৰত আছিল হেতু কাখলৈ যাব আৰু কাখত থকাটো ওপৰলৈ যাব হৈছে নে হয় log উঠাই দিলে তেনে ধৰণৰে হ'ব এতিয়া 1 by x টো আমি কি লিখিব পাৰো x to the power -1 ইতিমধ্যে এইখিনি তোমালোকে সাধাৰণ গণিতত শিকিছা গতিকে x to the power -1 is equal a to the power y গতিকে আমি x is equal কি লিখিব পাৰো আমি সলনি কৰিবলৈ হলে কি হ'ব ইয়াত যেহেতু -1 আছিল হেতুক আমি a to the power -1 লিখিব লাগিব গতিকে x is equal আমি কি লিখিব পাৰো 1 by a whole to the power y এতিয়া মাইনাস চিহ্নডাল উঠাবৰ কাৰণে a to the power -y আছিল এটো মাইনাস চিহ্নডাল উঠাবৰ কাৰণে প্ৰথমতে আমি 1 by a whole to the power y লিখিব লাগিব এটো মানে 1 into আসলতে -1 into y হৈ আছিল গতিকে আমি এটো তললৈ লৈ গলো এতিয়া x is equal 1 by a whole to the power y লিখিলো এতিয়া x মানে আমি কি পাইছিলো বাৰু x মানে আমি কি ধৰি লৈছিলো a টো ধৰি লৈছিলো গতিকে আমি কি লিখিব পাৰো এতিয়া আমি যেতিয়া ইয়াত লিখিব পাৰো log x বেছ 1 by a whole y আমি log লৈ ললে কি হ'ব ইয়াত দুইফালে log লৈ ললে আমি কোনটো সূত্ৰ পুনৰ আহিল a to the power m is equal n হলে log
a to the power n is equal m হয় সেইফালে ইয়াত লগ লৈ ললে যেনেকৈ ইয়াত হয় ঠিক তেনেধৰণে লগ লৈ ললে ইয়াত একেটাই হ'ব এতিয়া আমি y বুলি কি ধৰিছিলো এটোক আমি y বুলি ধৰিছিলো গতিকে y এর জায়গাত আমি মান পঢ়ুৱাই দিলে আমি দেখিছো আমাক যেটো সত্যতা নিৰ্ণয় কৰিবলৈ দিছে সেইটো আমি নিৰ্ণয় কৰিব পাৰিছো 4 ৰ 2 নম্বৰটো চাও এটো পৰীক্ষাত আগতে আহিছে a log এতিয়া চোৱাচোন ইয়াত কিন্তু ওপৰত আছে a to the power log b base x সমান b to the power log sorry দেখা নাই ভালকে log a base x এটো আমি সমান বুলি প্ৰমাণ কৰিব লাগে তাৰ কাৰণে আমি ধৰি ললো যোনটো আমাৰ বামপক্ষত আছে হেতুক y বুলি ধৰিলো এতিয়া y বুলি ধৰি ললো তাৰ পিছতে আমি কি কৰিলো এতিয়া log লৈ ললে তাত ভূমি কিন্তু এবাৰ b হিচাপে লৈছো এ তোমালোকে দেখিছা ভূমিত b বুলি লিখি লৈছো আমি তেনে ধৰণৰে ভূমি নিজে ধৰি লব পাৰো এই কথাটো তোমালোকে মনত ৰাখিবা আমাৰ যেতিয়া প্ৰয়োজন হয় তেতিয়া আমি যিকোনো এটা ভূমি ধৰি লম ইয়াত কিয় ধৰিব লগা হল ভূমি b বুলি ইয়াত দেখিছো ইয়াত b আছে হয়নে গতিকে আমাৰ যেটো প্ৰমাণ কৰিবলৈ দিছে আমাৰ হাতৰ সোঁপক্ষত b আছে গতিকে আমি তাত ভূমি b ধৰিবলৈ যত্ন কৰিছো এতিয়া আমাৰ সূত্ৰ অনুযায়ী ব্যৱহাৰ কৰিলো ইয়াত কোনটো সূত্ৰ a to the power m is equal n তাত লগ ললে কি হ'ব a to the power n is equal m হল এটো সূত্ৰ আমি ব্যৱহাৰ কৰিম এটো ওপৰত আছিল হয়নে নহয় ওপৰত থকাটো কি হ'ব এতিয়া সৰি ভুল হৈছে কোৱা আমি কি কৰিলো ইয়াত ধৰা হল a to the power log b base x is equal y ধৰিলো এতিয়া দুই পক্ষতে আমি লগ লৈছো কি বুলি ললো ভূমি b হিচাপে ললো লগ ললে এটো কি হ'ব এটো ওপৰলৈ গল ভূমি b টো হিচাপে লৈছো ইয়াত y b হিচাপে ভূমি লৈ এটো ওপৰলৈ গল হল এতিয়া চোৱাচোন এই শাৰীটোত কি লিখিলো আমি log x log b base x সমান ইনটু আমি কি লিখিলো log a base b এনে ধৰণৰে আমি ভূমিকেটা হলাই লিখিব পাৰো এটো আমি সূত্ৰ অনুযায়ী লিখিলো আকৌ log y base b এটো লিখিলো এই শাৰীটো এতিয়া এইকণ এটা সূত্ৰ পুনৰ ব্যৱহাৰ হৈছে এই সূত্ৰটো চোৱাচোন দুটা একে ভূমি এটো b আছে এটোটো b আছে গতিকে এই দুটাক আমি নিলিখি পেলাই কি লিখিব পাৰো log a base x লিখিব পাৰো এই সূত্ৰটো মই লিখি দিছো এটো আমি প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছো log a into c এফালে যদি আছে log c into b তেতিয়া আমি লিখিব পাৰো log a b হল ইয়াতো ঠিক তেনে ধৰণৰ একে ধৰণৰে লিখিছো গতিকে এফালে আমাৰ একেটাই আছে ইয়াত কি হল log a base x এফালে থাকি log y base b এতিয়া কি লিখিব পাৰো বাৰু আমি কোনটো সূত্ৰ পুনৰ ব্যৱহাৰ কৰিম আমি এই সূত্ৰটোকে ব্যৱহাৰ কৰিম ইয়াত চোৱাচোন আমাৰ এই ভূমিটো যেতিয়া নোহোৱা কৰিব লাগে তেতিয়া হলে আমাৰ কি হয় উলুটাই লিখিবলৈ হলে এই log a এটো চোৱাচোন ওপৰত m আছিল হয়নে ইয়াত ওপৰত y আছে এতিয়া আমি ইয়াত কি কৰিব লাগে উলুটাই লিখিব লগা হয় a to the power n is equal m ইয়াতো ঠিক সেই সূত্ৰটোকে ব্যৱহাৰ কৰিছো সূত্ৰটো ব্যৱহাৰ কৰি আমি পালো b log a base x is equal a to the power log b base x তাৰ পিছতে 5 নম্বৰ অংকটো আমি চাও দেখুৱা যে log a to the power m base b to the power n is equal m by n log a base b এতিয়া বামপক্ষটো আমি লৈ লৈছো দেখুৱাবৰ কাৰণে ইয়াত বামপক্ষটোত কি আছে লিখি ললো এতিয়া ইয়াত যেহেতু পাৱাৰ আছে হেতু আমি কলৈ আনিব লাগিব আগলৈ আনিব লাগিব সূত্ৰ অনুযায়ী এটোত হ'ব m log a b to the power ইয়াত হল n হয় তলত b to the power n আছে ভূমিত b to the power n লিখিলো এতিয়া m এতিয়া ইয়াত পাৱাৰটো ওপৰলৈ নিব বিচাৰিছো আমি কাখলৈ আনিবৰ কাৰণে
সূত্ৰ ব্যৱহাৰ কৰিবৰ কাৰণে তাৰ কাৰণে এটো আমি লিখি দিলো 1 log b to the power n by a হল এতিয়া এই n টো আমাৰ কলৈ যাব কাখলৈ আহিব আমাৰ সূত্ৰ ব্যৱহাৰৰ মতে কোনটো সূত্ৰ log a to the power m to the power p is equal কি হয় p log a to the power m হয় এটো সূত্ৰ ইয়াত ব্যৱহাৰ কৰিলে এটো পালো আমি m by n into 1 log b by a এতিয়া 1/2 উঠাই দিবৰ কাৰণে আমি আকৌ পুনৰ এটো আমি যেনেকৈ লিখিছিলো হেতু আকৌ পুনৰ উলুটাই লিখিব লাগিব m by n is equal log a base b হয়নে এটুকে আমাক প্ৰমাণ কৰিবলৈ দিছে এটো আমাৰ ইতিমধ্যে প্ৰমাণ হ'ল এতিয়া 5ৰ 2 নম্বৰ অংকটো চাও 5ৰ 2 নম্বৰৰ অংকটো দেখাত জটিল যেন লাগিলো জটিল নহয় দিয়া আছে log b base root a into log c base root b into log a base root c is equal x এতিয়া তেন্তে আমি দেখুৱাব লাগে x is equal 8 বুলি এতিয়া log b base root a into log c base root b into log a base root c is equal x এটো আমি প্ৰথম শাৰীটো লিখি লৈছো এতিয়া আমি কি কৰিম আমাৰ যোন কেটা বেস আছে সেই কেটা আমি কেনেকৈ লিখিব পাৰো root a তো আমি লিখিব পাৰো a to the power 1/2 নোৱাৰ জানো root a is equal আমি লিখিব পাৰো a to the power 1/2 গতিকে 1/2 পাৱাৰত আহি গল হয়নে পাৱাৰত আহিলে আমি এটো কাখলৈ আনিবৰ কাৰণে কি কৰো এটো যেহেতু ভূমিতহে আছে এটো ভূমি থাকিলে নহব আমাৰ ওপৰলৈ যাব লাগিব তেতিয়াহে আমি সূত্ৰ ব্যৱহাৰ কৰি এটো কাখলৈ আনিব পাৰিম সেই কাৰণে এটোক আমি উলুটাই দিম 1 log root a base b উলুটাবলৈ কি লিখিব লাগে 1 বুলি লিখিব লাগিব সেই কাৰণে আমি 1 বুলি লিখিলো গুটেই কেইটা শাৰীতে একে ধৰণৰ নিয়মে ব্যৱহাৰ কৰা হৈছে এতিয়া পিছৰটোত 1 log root a ৰ জায়গাত আমি কি লিখিলো a to the power 1/2 base b আকৌ এই শাৰীটো ঠিক একে ধৰণৰে 1 log b to the power 1/2 base c এটো শাৰীটো একে ধৰণে লিখিলো সমান x বুলি লিখিলো এতিয়া 1/2 টো গুটেই কেটা কলৈ আহিল কাখলৈ আহিল সূত্ৰ ব্যৱহাৰ কৰি সূত্ৰ কেটা তোমালোকে ভালদৰে মনত ৰাখিবা আমি বাৰে বাৰে এইকেটা সূত্ৰ ব্যৱহাৰ কৰি থাকিব লাগিব 1 log 1/2 into কি পালো log a base b ইয়াতো তেনেকে 1/2 টো লগত আছে log b base c log c base a is equal এফালে পালো x তোমালোকে কি লিখি গৈছো চাই যাবা মুখৰে কন্তে হঠাৎ ভুল হৈ যায় বাৰে বাৰে লগ শব্দটো কৈ থাকুতে তোমালোকে এই টুকাৰত কি লিখা আছে হেখিনি চাই যাবা আৰু তোমালোকে ভিডিওটো পজ কৰি তোমাৰ টুকা বহিত এখিনি অংক টুকি লবও পাৰিবা এতিয়া ইয়াত আছে 1/2 1/2 1/2 কেটা পূৰণ হল তিনটা পূৰণ হল 2 2 2 তিনটা পূৰণ হলে 8 হয় গতিকে 1/8 হ'ব 1 into 1 into 1 1 হয় 2 into 2 into 2 1/8 হল হয়নে একেটা উলুটা হৈ আছে হয়নে গুটেকেটা উলুটা কৰি ৰাখিছো এবাৰ কি হ'ব এটো ভগ্নাংশ এটো কি হৈছে ভগ্নাংশ এই চিনডালৰ তলত থকা মানে কি বুজাইছে হৰণ হৈ থকা বুজাইছে হৰণ হৈ থকা ভগ্নাংশ এটা আমি কি কৰিব পাৰো উলুটাই কৰি পূৰণ কৰিব পাৰো উলুটাই দিলে পূৰণ হয় এটো তোমালোকে ইতিমধ্যে তলৰ শ্ৰেণীৰ শিকিছা গতিকে 1/8 টো কি হ'ব ওপৰলৈ যাব পূৰণ হৈ পেলাই 8 হল 1 into 8 হল গতিকে 1 into 8 মানে 8 এতিয়া তলত কি থাকিলে আমাৰ তলত থাকিলে সোৱাচোন ইয়াত আকৌ এটা কথা হল যে ইয়াতো বি আছে এনেকুৱা হলে কি হয় ইতিমধ্যে তোমালোকক মই এটা সূত্ৰ দেখুৱাইছো এই বি দুটা আমি নিলিখি পেলাই কি লিখিব পাৰো log a base c বুলি লিখিব পাৰো হল এটো আমি লিখিলো আকৌ ইয়াত log c base আকৌ c দুইটা একে আহিলে হয়নে তেনেকুৱা ক্ষেত্ৰত কি লিখিব পাৰো log a base a লিখিব পাৰো এতিয়া log a base a মান কিমান পালো 1 পালো ওপৰত 8 টো আছে হেতু আমি কোনো খলনি নোহোৱাকৈ লিখি আহিছো 8/1 হল যাৰ মান আমি পালো 8 এনে ধৰণৰে আমি এই অংককেইটা সমাধান কৰিব পাৰো পৰৱৰ্তী ভিডিওত এই পাঠটোৰ বাকিখিনি থকা অংশ তোমালোকলৈ লৈ আহিম ধন্যবাদ